চাওক আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ ইলেকশ্যনৰ আগত কোনেও বিচৰাও নাই আন্দোলন কৰা সংগঠনসমূহে এইটো কথা বিচৰা নাই তেওঁলোকে সিদ্ধান্ত বিচাৰিছিল সিদ্ধান্ত হ'ল ইলেকশ্যনৰ আগত মানে কি ইলেকশ্যনটো অহা মাহত ডিক্লেয়াৰে হ'ব চাওক আপোনালোকে মোক প্ৰশ্ন কৰি আছে যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব মই তথ্যখিনি আপোনালোকক দিলোঁ এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব হ'ব চলিয়ে मैं बता दिया